আমাৰ ভাগৱতে সমস্ত জীৱনশৈলীৰ কথা কৈ আছে ভাগৱত শুনিবলৈ কিয় আহিব লাগে আমাৰ নিজৰ জীৱনৰ পথটো মানে সুগম কৰিবৰ কাৰণে ভাগৱত নুশুনা জীৱ এই তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মনৰম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে চাবোন চাৰ্ফ নিদিয়া কাপোৰ কেতিয়াও পৰিষ্কাৰ হ'ব নোৱাৰে যিমানেই দামী কাপোৰ নিপিন্ধক কিংবা মলি পৰিবই মলি অতৰাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব আপোনালোকৰ 10 কপহুৱা গাঁৱত যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী ব্যক্তি নাথাকক কিংবা তেওঁ ঈশ্বৰৰ কথা শুনিবই লাগিব মই গাঁওখনৰ ভিতৰত বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী মুতকৈ ধনী মানুহ নাই বুলি কোনবাই গৰ্ব কৰি যদি 4 দিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে তেওঁ কেতিয়াও মানে সংস্কাৰ হ'ব নোৱাৰে অসংস্কাৰী জীৱই কেতিয়াও শান্তি পাব নোৱাৰে পাৰ্থিব ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক প্ৰকৃত শান্তি দিব নোৱাৰে শৰীৰ সুস্থ ৰাখিব নোৱাৰে মনত আনন্দ দিব নোৱাৰে